শ্ৰোতাবৃন্দ জীৱনবাহীৰ সুৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুনৰ ডক্টৰ শশীকান্ত শইকীয়াৰ দ্বাৰা লেখা আন এটা অনুপ্ৰেৰণামূলক লেখালৈ আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ ওলাইছোঁ। আজিৰ লেখাৰ শিৰোনাম জীৱন, সিদ্ধান্ত, পৰিৱৰ্তন ইত্যাদি। বিশ্ববিখ্যাত ডিজনীলেণ্ডৰ স্ৰষ্টা তথা প্ৰখ্যাত কাৰ্টুন ছবিৰ নিৰ্মাতা ৱাল্ট ডিজনীয়ে জীৱনৰ কোনো এক মুহূৰ্তত জীৱন সম্পৰ্কে অনুভৱ কৰি কৈছিল, I only hope that we never lose sight of one thing that was all started by mouth. এটা সৰু নিগনিয়ে মানুহৰ জীৱন কেনেদৰে পৰিৱৰ্তন কৰিব পাৰে বিশ্বখ্যাত ৱাল্ট ডিজনীয়ে প্ৰমাণ কৰি দেখুৱাইছে। তেওঁ পুৱাৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত দেখিছিল এটা সৰু নিগনি পোৱালীয়ে তেওঁৰ কাষতে থকা এখন সৰু টেবুলৰ ওপৰত এবাৰ তলত এবাৰ ওপৰত অহা যোৱা কৰি আছে। ৱাল্টে প্ৰথমে সেই ঘটনাটো বৰ বেছিকৈ মন দিয়া নাছিল। তেওঁৰ চকুৰ আগতে নিগনি পোৱালিটোৱে ইমান সুন্দৰকৈ খেলিছে সেই কথাটো তেওঁ বহু সময়ৰ পিছতহে ভালদৰে চাবলৈ ধৰিলে। এটা সামান্য নিগনি পোৱালি, কিন্তু পোৱালিটোৱে কাষতে কেনেদৰে অহা যোৱা কৰিছে আৰু কেনেদৰে সেই দৃশ্য উপভোগ্য হৈছে ৱাল্টে পিছত মন দি চাবলৈ ধৰিলে। বহু সময় ধৰি নিগনি পোৱালিটোৰ সেই দৃশ্য চাই ৱাল্টে মনলৈ আনিলে যে এটা নিগনি পোৱালিৰ আনন্দৰ এই খেলখন যদি তেওঁ পৃথিৱীবাসীৰ আগত তুলি ধৰিবলৈ দেখুৱাবলৈ সক্ষম হয় তেন্তে তেওঁৰ দৰেই সকলোৱে সেই খেল চাবলৈ ভাল পাব। ভবামতি কাম। তেওঁ সিদ্ধান্ত ল'লে সৰু নিগনি পোৱালিৰ খেল দেখুৱাব সমগ্ৰ বিশ্বত। তেওঁ যেনেদৰে নিগনিৰ সেই খেলখন চাই আনন্দ লাভ কৰিছে তেনেদৰে আনেও নিশ্চয় চাই ভাল পাব, আনন্দ লাভ কৰিব। চাহৰ টেবুলতে লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ গৈ তেওঁ কাম আগবঢ়াবলৈ ধৰিলে। তেওঁ নাম থলে মিকি মাউছ। মিকি মাউছক কাৰ্টুনৰ এটা আনন্দময় চৰিত্ৰৰূপে পৃথিৱীবাসীক দেখুৱাবলৈ সিদ্ধান্ত ল'লে। গোটেই কাহিনী, সাজসজ্জা আৰু অন্যান্য দিশবোৰ চাবলৈ গঠন কৰিলে ৱাল্ট ডিজনী কোম্পানী। 1928 চনত ৱাল্ট ডিজনী ষ্টুডিঅ' গঠন কৰি মিকি মাউছক পৃথিৱীৰ সৰ্বাধিক জনপ্ৰিয় চৰিত্ৰ হিচাপে দেখুৱাবলৈ সিদ্ধান্ত লয়। ইয়াৰ পিছৰ কাহিনী হয়তো কোৱাৰ প্ৰয়োজন নাই। পৃথিৱীৰ সৰ্বাধিক জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ মিকিক লৈ কেৱল শিশু, যুৱক যুৱতী বা বৃদ্ধ বৃদ্ধাই নহয়, সকলো শ্ৰেণীৰ মানুহে মিকিক লৈ আনন্দ আৰু মনোৰম জগত এখনৰ কথা কল্পনা কৰে। বৰ্তমান পৃথিৱীৰ সকলো দেশতে মিকি এক জনপ্ৰিয় চৰিত্ৰ। এই কাহিনী কিয় উল্লেখ কৰা হ'ল সেয়া অনুভৱী মনৰ প্ৰতিজন মানুহে উপলব্ধি কৰিব পাৰিছে। কল্পনা কৰি চাওকচোন, চাহ খাই থকা সেই সময়ছোৱাত সৰু নিগনি পোৱালি এটাই কৰা কাম কাজৰ দৃশ্য দেখি ৱাল্টে পৃথিৱীৰ কিমান মহৎ কাম এটা কৰি দেখুৱালে। পুৱাৰ আহাৰ গ্ৰহণ কৰি থকা সময়তে ৱাল্টে যদি নিগনি পোৱালিটোৰ চালচলনৰ দৃশ্য উপভোগ নকৰাহেঁতেন, সৃষ্টিশীল মন এটা যদিহে ৱাল্টৰ নাথাকিলহেঁতেন, আজি সমগ্ৰ বিশ্বত মিকি এটা জনপ্ৰিয় চৰিত্ৰৰূপে আত্মপ্ৰকাশ নঘটিলহেঁতেন। মানুহৰ জীৱনত ৱাল্ট ডিজনীৰ এই কাহিনীটোৱে সদায় প্ৰভাৱিত কৰি আহিছে। কিমানজন মানুহে নিগনি দেখি আহিছে, কিমানজন মানুহে নিগনিৰ আহ-যাহ দেখিছে, তাৰ কোনো লেখজোখ নাই। কিন্তু ৱাল্ট ডিজনীয়ে সেই সামান্য সৰু ঘটনাটোকে মানুহৰ মাজলৈ আনি কেনেদৰে জনপ্ৰিয় কৰি তুলিলে আমি বাৰু এবাৰলৈ হ'লেও কল্পনা কৰি চাইছোনে? আজি সমগ্ৰ বিশ্বত মিকি মাউছ নিৰ্মাণ কৰি 2019 চনৰ এপ্ৰিল মাহলৈকে $3 বিলিয়ন মিকি মাউছৰ ব্যৱসায় কৰি অভিলেখ সৃষ্টি কৰিছিল। মিকি মাউছে কিমান ধন উপাৰ্জন কৰিছে সেয়া এই লেখাৰ উদ্দেশ্য নহয়। আমি গ্ৰহণ কৰিবলগীয়া বা অনুভৱ কৰিবলগীয়া বিষয়টো হ'ল ৱাল্ট ডিজনীয়ে কেনেদৰে সৰু ঘটনা এটাকে উপভোগ কৰি সমগ্ৰ বিশ্বত সকলো শ্ৰেণীৰ মানুহৰ মাজত উপভোগ্য কৰি তুলিলে। মানুহৰ জীৱনত সৰু সৰু ঘটনাই কেনেদৰে প্ৰভাৱিত কৰিব পাৰে বা মানুহৰ জীৱনত ক্ষুদ্ৰ ঘটনা এটাৰ পৰা গ্ৰহণ কৰা সিদ্ধান্তই কেনেদৰে জীৱনত সফলতা কঢ়িয়াই আনিব পাৰে সেয়া ৱাল্ট ডিজনীয়ে দেখুৱাইছে। প্ৰিয় শ্ৰোতাবৃন্দ, আপোনালোকলৈ এটি বিশেষ অনুৰোধ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। মানুহৰ জীৱনত সফলতা আহে সিদ্ধান্ত গ্ৰহণৰ যোগেদি। সিদ্ধান্তই মানুহক কেনেদৰে জীপাল কৰি তুলিব পাৰে আৰু কেনেদৰে মানুহক পৰিৱৰ্তন কৰিব পাৰে সেয়া প্ৰাচীন যুগৰ অংগুলিমালৰ কাহিনীৰ পৰাও অভিজ্ঞতা লাভ কৰিব পাৰি। অংগুলিমাল আছিল এজন অতি নিষ্ঠুৰ ডকাইত। তেওঁ মানুহক হত্যা কৰি ভাল পায়। মানুহ হত্যাই তেওঁৰ বাবে আনন্দ। বৌদ্ধ ধৰ্ম গ্ৰন্থৰ বিভিন্ন ঠাইত অংগুলিমালৰ জীৱন কাহিনী উল্লেখ আছে। এই কাহিনীসমূহ পালি, সংস্কৃত, তিব্বতীয়, চীন ভাষাত উল্লেখ আছে। অংগুলিমাল সৰুৰে পৰা এজন ভাল ছাত্ৰ আছিল আৰু শিক্ষকসকলেও তেওঁক যথেষ্ট মৰম কৰিছিল।
কিন্তু তেওঁৰ কিছুমান বন্ধুৱে হিংসাতে অংগুলিমালৰ বিৰুদ্ধে তেওঁৰ শিক্ষকক ইমান বেয়াকৈ কথা লগাবলৈ ধৰিলে যে শিক্ষকে অংগুলিমালক ক্ৰমে ভাল নোপোৱা হ'ল। অংগুলিমালৰ মনত সদায় দুখ আৰু বেদনাই ভৰিবলৈ ধৰিলে। যি শিক্ষকে তেওঁক ইমান বেছি মৰম কৰিছিল সেইসকল শিক্ষকে তেওঁক অপ্ৰিয় কৰিবলৈ ধৰিলে। অংগুলিমালৰ ওপৰত শিক্ষকৰ তেনে ব্যৱহাৰ দেখি তেওঁৰ বন্ধুসকলে আনন্দিত হ'বলৈ ধৰিলে। শিক্ষকে অংগুলিমালক কঠোৰ সিদ্ধান্ত হিচাপে তেওঁক 1000জন মানুহক হত্যা কৰি আঙুলিৰে মালা পিন্ধিবলৈ নিৰ্দেশ দিলে। গুৰুৰ নিৰ্দেশ পালন কৰি অংগুলিমাল কাষতে থকা গাঁও এখনৰ সমীপৰ বনলৈ গ'ল। অংগুলিমালে সদায় বনলৈ যোৱা অন্যান্য মানুহক হত্যা কৰে আৰু তাৰ আঙুলিৰে মালা পিন্ধিবলৈ ধৰে। অঞ্চলটোত অংগুলিমাল বুলিলে সকলোৱে ভয়তে কঁপিবলৈ ধৰিলে। এজন এজনকৈ তেওঁ গুৰুৰ পৰামৰ্শমতে 999জন মানুহ হত্যা কৰিলে। এদিন সেই বাটেৰে বুদ্ধদেৱে যাবলৈ আহিছিল। তেওঁ বুদ্ধদেৱৰ সৈতে থকা শিষ্যজনে ক'লে বুদ্ধদেৱে যেন সেই বাটেৰে যোৱাৰ চিন্তা নকৰে, কাৰণ সেই বাটত গভাইত দস্যু অংগুলিমাল থাকে। বুদ্ধদেৱক বাৰে বাৰে বুজনি দিয়াৰ পিছতো তেওঁ সেই বাটেৰে যোৱাৰ সিদ্ধান্ত ল'লে। শিষ্যগৰাকীয়ে বুদ্ধদেৱক ক'লে ইতিমধ্যে দস্যু অংগুলিমালে 999জন মানুহক হত্যা কৰিছে। তেওঁ 1000 মানুহক হত্যা কৰাৰ সিদ্ধান্ত লৈছে। বুদ্ধদেৱে শিষ্যজনৰ বহুত বুজনিৰ পিছতো দস্যু অংগুলিমাল থকাৰ বাটেৰে যাবলৈ আগবাঢ়িল। কিছু দূৰ যোৱাৰ পিছত অংগুলিমাল বুদ্ধদেৱৰ পিনে চোচালৈ আগবাঢ়ি আহিল। অংগুলিমালে দেখিলে আহি থকা মানুহজনে দেখোন ভয় খোৱা নাই। অংগুলিমালে বুদ্ধদেৱক ৰ'বলৈ নিৰ্দেশ দিলে। বুদ্ধদেৱে ক'লে অংগুলিমাল, মইতো ৰৈ আছোঁ, তুমিহে গৈ আছা। বাৰে বাৰে অংগুলিমালে বুদ্ধদেৱক ৰ'বলৈ নিৰ্দেশ দিয়াৰ পিছতো বুদ্ধদেৱে নিজৰ গতিৰে গৈ থাকিল। তেতিয়া অংগুলিমালে ক'লে তুমি ৰৈ নিদিলে মই তোমাৰ ডিঙি কাটি হত্যা কৰিম। তেতিয়া বুদ্ধদেৱে ক'লে প্ৰথমে তুমি সৌ গছজোপা দুচেও কৰা। অংগুলিমালে বুদ্ধদেৱৰ কথামতে একে ঘাপে গছজোপা দুটুকুৰা কৰিলে। বুদ্ধদেৱে ক'লে তোমাৰ শক্তি দেখোন বহুত বেছি, ইমান শক্তিৰ অধিকাৰী তুমি, এইবাৰ তুমি গছজোপা জোৰা দিয়া। অংগুলিমালে সেই কাম কৰিবলৈ সক্ষম নহ'ল। বুদ্ধদেৱে ক'লে অংগুলিমাল, তুমি দেখিলানে গছজোপা টুকুৰা কৰিবলৈ সহজ। তুমি একে ঘাপতে গছজোপা টুকুৰা কৰিলা, কিন্তু তুমি গছজোপা জোৰা দিবলৈ নোৱাৰিলা। তুমি 999জন মানুহক হত্যা কৰিলা ঠিকেই, কিন্তু তুমি এজন মানুহৰো প্ৰাণ দিব নোৱাৰা। গতিকে যিটো কাম তুমি নোৱাৰা, তোমাৰ বাবে সম্ভৱ নহয়, সেই কামটো তুমি আজিৰ পৰাই বাদ দিয়া। বুদ্ধদেৱৰ পৰামৰ্শ শুনি অংগুলিমালে বুদ্ধদেৱক সাধাৰণ মানুহ যে নহয় সেয়া জানিব পাৰি তেওঁৰ চৰণত পৰি শৰণ ল'লে। অংগুলিমালৰ এই কাহিনীটোৱে যুগে যুগে মানুহক জীৱনৰ সফলতাত প্ৰভাৱিত কৰি আহিছে। অংগুলিমালৰ বিষয়ে জনাৰ পিছতো বুদ্ধদেৱে সেই বাটেৰে যোৱাৰ সিদ্ধান্ত লৈছিল। সেয়া মৃত্যুৰ সিদ্ধান্ত, জীৱনৰ চৰম সিদ্ধান্ত। অংগুলিমালে হত্যা কৰিব বুলি জনাৰ পিছতো সেই বাটেৰে আগুৱাই যোৱাৰ সিদ্ধান্ত লোৱাজন কম মানুহ হ'ব পাৰেনে? আনহাতে অংগুলিমালে 999জন মানুহক হত্যা কৰাৰ পিছত তেওঁ ভালদৰে অনুভৱ কৰিছিল মাৰিবলৈ অতি সহজ, ছিঙিবলৈ সহজ, কিন্তু জীয়াবলৈ বা জোৰা লগাবলৈ অতি কঠিন। মানুহৰ জীৱনত সফলতা আৰু বিফলতাৰ অনেক কাহিনীৰ মাজত এই কথাই প্ৰমাণ হৈ আহিছে যে মানুহৰ ইজনৰ মাজত সিজনৰ সম্পৰ্ক ছেদ কৰিবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহয়। নিমিষতে বছৰ বছৰ ধৰি চলি অহা সুসম্পৰ্ক ছেদ কৰিবলৈ বা আঁতৰ কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়, কিন্তু এবাৰ বিচ্ছিন্ন হোৱা সম্পৰ্ক পুনৰ জোৰা লগাবলৈ বহু কঠিন। অংগুলিমালৰ দৰে জীৱনৰ সংঘাত অনেকজনৰ হৈছে। কেৱল আনে কৰা উচতনিৰ ফলত অংগুলিমাল 1000জন মানুহক হত্যা কৰিবলৈ আগবাঢ়ি গৈছিল। গৌতম বুদ্ধক লগ নোপোৱাহেঁতেন তেনেদৰে সমস্ত জীৱন হত্যাকাৰী হিচাপে অংগুলিমাল পৰিচিত হৈ থাকিলহেঁতেন। তেওঁ কেতিয়াও সংস্কাৰ নহ'লহেঁতেন। বুদ্ধদেৱে যেনেদৰে অংগুলিমালক শুধৰোৱাৰ বাবে নিজৰ প্ৰাণলৈ ভয় নকৰি সিদ্ধান্ত লৈছিল, তেনেদৰে অংগুলিমালেও বুদ্ধদেৱক লগ পোৱাৰ পিছৰে পৰা হত্যা হিংসাৰ পৰা আঁতৰি আহি জীৱনত এজন ব্যতিক্ৰম মানৱ হিচাপে পৰিচিত হৈ পৰাৰ সিদ্ধান্ত লৈছিল। গতিকে জীৱনৰ বাবে সিদ্ধান্ত বহু গুৰুত্বপূৰ্ণ। এই দুই কাহিনীৰ পৰাই উমান পাব পাৰি উচিত সিদ্ধান্তই নিজক পৰিৱৰ্তন কৰিব পাৰে, আনক পৰিৱৰ্তন কৰিব পাৰে আৰু এখন সমাজক পৰিৱৰ্তন কৰি গতি দিব পাৰে। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, আশা কৰোঁ আপোনালোকে এই লেখা সুন্দৰকৈ উপভোগ কৰিলে। পৰৱৰ্তী সময়ত পুনৰ এটি নতুন সুন্দৰ বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। শ্ৰোতাবৃন্দ, আপোনালোকলৈ পুনৰবাৰ এটি বিশেষ অনুৰোধ, আপোনালোকে এই ভিডিঅ'টো লাইক
কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।